আজি বুটৰ বৰেৰে সৈতে থেকেৰা টেঙা বনাই খাওঁ। প্ৰথমতে বুটখিনি মই ধুনীয়াকৈ আদা নহৰু দি পেষ্ট কৰি ল'লোঁ। তাৰপিছত পিঁয়াজ দিলোঁ আৰু দিলোঁ জলকীয়া, লগতে দিলোঁ মিহি মিহিকৈ কটা লেচেৰা আৰু নৰসিংহৰ পাত আৰু দুটামান ছজিনাৰ পাত। তাৰপিছত নিমখ দিলোঁ, হালধি দিলোঁ, পাণমৰিচ কেইটামান, ধনিয়া গুড়ি অলপমান দিলোঁ, জিৰা গুড়ি দি এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লৈ ইফালে কেৰাহীত তেল গৰম হৈছে। তাৰপিছত মই এটা এটাকৈ বৰ বহাই দিলোঁ। এতিয়া বৰটো হ'বলৈতো বেছি সময় নালাগে, জুইটো অকণমান কমাই ৰাখিব, নহ'লে পটককৈ দৈ যাব। তাৰপিছত এতিয়া মোৰ বৰ ৰেডি হৈ গৈছে। এইকেইটা এনেকৈয়ে খাব পাৰি, কিন্তু মই আজি টেঙেৰে বনাই খাম। সেইবাবে ইয়াত দিলোঁ বগা সৰিয়হ আৰু মই থেকেৰা টেঙা গৰম পানীত তিয়াই থৈছিলোঁ। এইবাৰ দি দিলোঁ থেকেৰা টেঙাখিনি আৰু দিলোঁ অকণমান সোৱাদ অনুযায়ী নিমখ। তাৰপিছত দিলোঁ মই আধা চামুচমান পিঠাগুড়ি দিলে টেঙাখন অকণমান ডাঠ হয়। তাৰপিছত মই এটা এটা বৰ দি দিলোঁ। অকণমান টেঙা মিঠা লাগিবৰ কাৰণে আধা চামুচমান গুড়ো দি দিলোঁ। আপোনালোকে বাৰু এনেকৈ খাই কোনে কোনে ভাল পায়? গৰমৰ দিনত খুব ভাল লাগে নহয়নে বাৰু? বৰেৰে সৈতে টেঙা কোনে কোনে ভাল পায় জনাবচোন দেই। যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট কৰি দিব। ধন্যবাদ।